এতিয়া আমি কয়লাৰ তেওঁলোকে এইকেইদিন কথাবোৰ গোটেই ধৰাৰ কাৰণে ৰেড হোল মাইনিং বন্ধ কৰিম বুলি কৈছে। এইটো কিছুদিনৰ কাৰণে কৰিব দেখুৱাকে, যাবলৈ নিদিব মানুহক সেই জেগাবোৰলৈ। কিন্তু তাৰপিছত তেওঁলোকে আকৌ আৰম্ভ কৰিব, ৰেড হোল মাইনিং নহ'লেও বেলেগ ধৰণে অবৈধভাৱে অনুমোদিত 4খন কোলফিল্ডক বাদ দি, কোল ইণ্ডিয়া লিমিটেডে খনন কৰাক বাদ দি আৰু কাৰো এইটো শক্তি নাই। ভাৰতবৰ্ষৰ যিটো খনি মন্ত্ৰণালয় আছে তেওঁলোকে কাকো অনুমোদন দিয়া নাই যে কয়লাৰ এনেকৈ খনন কৰিব পাৰিব, সৰবৰাহ কৰিব পাৰিব। ইলিগেল ধন সম্পত্তি মুখ্যমন্ত্ৰী, তেওঁৰ সাংগুপাংগু মন্ত্ৰী, সকলো কাউন্সিলৰ CM বা আন বিধায়ক বা তেওঁৰ নেতা পালি নেতাই এনেকৈ টকা পইচা তেনেকৈ লুণ্ঠন কৰিব পাৰিব। ভগৱানৰ আশীৰ্বাদত অসমৰ মাটিৰ তলত আমি এনেকৈ লাখ লাখ মেট্ৰিক টন কয়লাৰ ভাণ্ডাৰ জাতীয় সম্পদ হিচাপে পাইছোঁ। মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ জাতীয় সম্পদ এনেকৈ লুণ্ঠন কৰি নিজে ধনী হ'ব, ঘৈণীয়েকক ধনী কৰিব, পুত্ৰক কোম্পানীৰ মালিক বনাব, লগৰ সাংগুপাংগুবোৰক ধনী কৰিব আৰু তেওঁলোকক টকা পইচা ঘটিবলৈ তেওঁলোকে সুবিধা কৰি দিব। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। এয়া আমাৰ জাতীয় সম্পদ এনেকৈ লুণ্ঠন কৰা বন্ধ কৰিব লাগিব। সেইকাৰণে এইবোৰ কথা বতৰা কৈ আমাক আভুৱা ভাৰি লাভ নাই। আমাক এই কথা বতৰাবোৰক মানুহক আমাক বুৰ্বক বনাই তেওঁ চেষ্টা কৰিছে। আমি কোৱাৰ লগে লগে 10 লাখ টকাকৈ দিলে ভাল পালোঁ। আমিতো কৈছিলোঁ 1 কোটিকৈ দিব লাগে, আৰু দিব লাগে, পৰিয়ালৰ সংস্থাপন দিব লাগে। এইবোৰ নাগৰিক এই যে মৰিলে আৰু খনন উদ্ধাৰ কাৰ্য আৰু চলাব লাগে, কাৰণ আৰু ডেড বডি আছে আমি জানো। চৰকাৰে খৰখেদাকৈ টাপি টুপি ৰাখিব খুজিছে। 10টা পৰিয়ালে তেওঁলোকে যিহেতু ক্লেইম কৰিলে, তেওঁলোকে ক'লে যে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হেৰাইছে, সেইকাৰণে 10টাতে ৰ'ল। যিসকলে ক্লেইম কৰা নাই, নেপালৰ পৰা অহা মানুহ আৰু বেলেগ ৰাজ্যৰ পৰা অহা মানুহ, যিসমূহে চলাই চিণ্ডিকেট, সেইসকল বা তেনেকুৱা শ্ৰমিকো তাত বিভিন্ন ধৰণে তেওঁলোকে মৃত্যুমুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আমি এই গোটেই কথা বতৰাবোৰৰ আমি তদন্ত চলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ৰাজহুৱা সম্পদৰ যিটো লুণ্ঠন, এই লুণ্ঠন বন্ধ কৰিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ। সম্পদ আমাৰ জনগণৰ, অসমৰ সম্পদ, ইয়াৰ ব্যক্তি স্বাৰ্থত ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰ্বি আংলঙৰ আপোনালোকে জানে যে বগা পাথৰ, তাত হোৱাইট যিটো কোৱাৰ্টছ বুলি কয়, এইটো সেই পাথৰৰ খনন চলি আছে আৰু তাত বিভিন্ন ধৰণে এইটো 2 নম্বৰীকৈ অবৈধভাৱে তেওঁলোকে খননো হয়, সৰবৰাহো হয়, চিণ্ডিকেটো চলে। ক'ত হয়, দেনগাঁও, পাৰখোৱা, কান্থিলাংচু আৰু ডকমকা, এই অঞ্চলসমূহৰ মাজেৰে সৰবৰাহ হয়, খনন হয়, এইবোৰ চলি আছে। তাৰ উপৰিও কাৰ্বি আংলঙত বালিৰ চিণ্ডিকেট চলাই আছে। গতিকে এইবোৰ অনতি বিলম্বে বন্ধ হ'ব লাগে। অসমখন একেবাৰে মানে কঙাল নোহোৱালৈকে হিমন্ত বিশ্ব শৰ্মাই লুণ্ঠন চলাই থাকিব। মানে যেতিয়া মূল নায়ক হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে গোটেই খনন চলি আছে, এতিয়া সৰু সৰু পুথি খলিহনা ধৰিছে, ৰৌ বৰালি এৰি দিছে, আৰু নিজে এপিচেণ্টাৰ অভিকেন্দ্ৰ কি, কয়লা চিণ্ডিকেটৰ অভিকেন্দ্ৰ ক'ত? দিছপুৰত। কয়লা চিণ্ডিকেটৰ অভিকেন্দ্ৰ ক'ত? হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত। গতিকে এপিচেণ্টাৰ যেতিয়া মুখ্যমন্ত্ৰী নিজে খুদ হ'ব, তেতিয়া কণিকা হুজাইক কেতিয়াও কৰায়ত্ব নকৰে, তেতিয়া দেৱীলাল গাৰ্লোচাক কেতিয়াও বৰ্খাস্ত নকৰে। আমিতো দাবী উত্থাপন কৰিছিলোঁ যে কণিকা হুজাইক কৰায়ত্ব কৰিব লাগে, দেৱীলাল গাৰ্লোচাক বৰ্খাস্ত কৰিব লাগে। আমি কৈছিলোঁ নহয়, আনন্দ নটৰাজনক কৰায়ত্ব কৰিব লাগে আৰু তেওঁৰ যি পদত আছে তাৰ পৰা তেওঁক বহিষ্কাৰ কৰিব লাগে। DC আৰু SPক ইমিডিয়েটলি একশ্যন ল'ব লাগে তেওঁলোকক, কিন্তু নকৰিলে। কাৰণ মুখ্যমন্ত্ৰী খুব জড়িত, এইটো বাৰে বাৰে কৈছোঁ। মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে অসমত সকলো ধৰণৰ চিণ্ডিকেট চলে, এইটো কোনেও অস্বীকাৰ কৰে।